হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 7ৰ যিখন তোমালোকৰ নতুন সমাজ বিজ্ঞান কিতাপ আহিছে তাৰে পাঠ 3 নাম হ'ল ভাৰতৰ কৃষি আৰু উদ্যোগ। এই পাঠটোত তোমালোকৰ তিনিটা অনুশীলনী আছে, অনুশীলনী 1, অনুশীলনী 2 আৰু অনুশীলনী 3। এই গোটেইকেইটা অনুশীলনীৰ আজি মই তোমালোকক সলিউশ্যন দিম আৰু যোনবোৰ ডাঙৰ ডাঙৰ কুৱেশ্যন হয় সেইবোৰৰ একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত মই তোমালোকৰ কাৰণে উত্তৰবোৰ লিখি আনিছোঁ। ঠিক আছে, কাৰণ তোমালোকে ইমান সৰু সৰু ল'ৰা ছোৱালী ইমান ডাঙৰ ডাঙৰবোৰ মুখস্থ কৰিবলৈ টান পোৱা, সেইকাৰণে মই একেবাৰে সৰু সৰুকৈ আৰু ইজি ভাষাত লিখি আনিছোঁ। চ' তোমালোকে লিখি ল'বা আৰু মই পৰীক্ষাৰ কাৰণে কোনবোৰ ইম্পৰ্টেণ্ট সেয়াও কৈ দিম। গতিকে তোমালোকে ইম্পৰ্টেণ্টখিনি যাতে সহজে মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা। আৰু তোমালোকক মই অনলাইন পঢ়াওঁ আৰু সকলো ছাবজেক্টৰ MCQ দিওঁ, অসমীয়া আৰু হিন্দী বাহিৰে সকলো ছাবজেক্টৰ MCQ দিওঁ, কাৰণ অসমীয়া আৰু হিন্দীত তোমালোকৰ MCQ নাথাকে। ঠিক আছে, পৰীক্ষাত MCQ নাহে। সেয়েহে MCQ লাগে বা মোৰ পৰা যদি অনলাইন পঢ়িব বিচাৰা বা মাজৰ কুৱেশ্যন লাগে তেতিয়া সেইবোৰ ক'ৰ পৰা পাবা, কেনেকৈ পাবা, এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া অনুশীলনী 1টো আমি চাওঁ আহা। অনুশীলনী 1ৰ 1 নম্বৰ 2, 3, 4 এই গোটেইকেইটা প্ৰশ্ন উত্তৰ আমি চাম। তাৰ ভিতৰত 1 নম্বৰ গোটেইকেইটা ইম্পৰ্টেণ্ট, 2 নম্বৰ ইম্পৰ্টেণ্ট, 3 নম্বৰ ইম্পৰ্টেণ্ট, 4 নম্বৰ ইম্পৰ্টেণ্ট। কিন্তু মষ্ট ইম্পৰ্টেণ্ট কোনটো মই এই কুৱেশ্যন আনচাৰবোৰ দি পেলাই পিছত কৈ দিম। ঠিক আছে, এতিয়া 1 নম্বৰ কুৱেশ্যনটোৰ কি কৈছে, ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি? উত্তৰ হ'ব ভাৰতৰ কৃষি ঋতু 3টা, সেইবোৰ হ'ল খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। এটা কাম কৰিবা, যাক এই কুৱেশ্যনটোৰ আনচাৰ সৰুকৈ লাগে সিহঁতে মই যে এতিয়া ডাঠ কালাৰ কৰি দিছোঁ সেইখিনি লিখিলেই হ'ল। মানে যাক সৰুকৈ লাগে সিহঁতে অকল খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু এইখিনি লিখিলে হ'ল, এইখিনি লিখিব নালাগে। আৰু যাক ডাঙৰকৈ আৰু ধুনীয়াকৈ লাগে, এজ ইট ইজ লাগে, উত্তৰ বুলি লিখি গোটেইখিনি লিখি দিবা। ঠিক আছে। খ নম্বৰ, ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়? এইটোৰ উত্তৰত তোমালোকে এইখিনি লিখি দিবা। ঠিক আছে, ইয়াত থাকি আৰু সৰু কৰা নাই, কাৰণ ইয়াত থাকি সৰু কৰিলে নাম্বাৰ নাপাবা। গতিকে এইখিনি লিখি দিবা। উত্তৰ লিখিবা অসম আৰু পশ্চিমবংগত চাহ, কেৰেলা, তামিলনাডু আৰু কৰ্ণাটকত ৰবৰ, কফি আৰু নাৰিকল, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত কল, আনাৰস আৰু কুঁহিয়াৰৰ খেতি কৰা হয়। নেক্সট গ নম্বৰ, ঝুম খেতি কাক বোলে? উত্তৰ লিখিবা এইখিনি। ঠিক আছে, সকলোৱে এইখিনি লিখি ল'বা। ইয়াত থাকি আৰু সৰু লিখিলে নাম্বাৰ নাপাবা, গতিকে মই ইয়াত থাকি আৰু সৰু দিয়া নাই। উত্তৰ লিখিবা উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলত কৰা অস্থায়ী কৃষি পদ্ধতিকে ঝুম খেতি বোলে। নেক্সট আছে মিশ্ৰ কৃষি বুলিলে কি বুজা? এইটো কাৰণে উত্তৰটো এনেকৈ লিখি দিবা। উত্তৰ, যি কৃষি পদ্ধতিত একেডৰা মাটিতে শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয় তাক মিশ্ৰ কৃষি বোলে। এইটো যিহেতু একেবাৰে সৰুৱে, সেইকাৰণে ইয়াতকৈ আৰু সৰু কৰা নাই। যোনবোৰ অকণ ডাঙৰ ডাঙৰ হ'ব সেইবোৰ লাগিলে মই সৰু কৰি দিম। খ নম্বৰ হৈ গ'ল। নম্বৰ, ট্ৰাক ফাৰ্মিং কি? এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়? এতিয়া 2টা কুৱেশ্যন আছে, গতিকে 2টা কুৱেশ্যনৰ কাৰণে এইখিনি উত্তৰ লিখিবই লাগিব, তেতিয়াহে সম্পূৰ্ণ মাৰ্কছ পাবা। চ' উত্তৰ লিখিবা নগৰৰ বজাৰত যোগান ধৰিবলৈ ট্ৰাকেৰে এৰাতিৰ ভিতৰতে পাব পৰা দূৰত্বত কৰা কৃষিক ট্ৰাক ফাৰ্মিং বোলে। ইয়াত সাধাৰণতে শাক পাচলিৰ খেতি কৰা হয়। নেক্সট 2 নম্বৰ, কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়? এতিয়া এই কুৱেশ্যনটোৰ আনচাৰ 2টা লিখিছোঁ, কাৰণ এই কুৱেশ্যনটোৰ আনচাৰ চোৱা ডাঙৰ হয়। গতিকে প্ৰথম ডাঙৰ উত্তৰটো এইটো যোনটো কালাৰ কাৰণে, আৰু সৰু উত্তৰটো এই হালধীয়া উত্তৰটো। যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা, মই পঢ়ি নিম এতিয়া, আৰু যাক সৰুটো লাগে অকণ পিছত পঢ়ি নিম, সৰুটো লিখি ল'বা। ডাঙৰ উত্তৰটো এনেকৈ লিখিবা, ভাৰত এখন কৃষি প্ৰধান দেশ হোৱাৰ বাবে ইয়াৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। 2011 চনৰ লোকপিয়ল অনুসৰি দেশৰ 54.6% লোক প্ৰত্যক্ষভাৱে কৃষিৰ লগত জড়িত। দেশৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰি উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল কৃষিৰ পৰাই আহে। কৃষিৰ উন্নতি হ'লেহে উদ্যোগ, পৰিবহণ আৰু বাণিজ্য আদিৰ বিকাশ সম্ভৱ হয়। সেয়েহে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। এতিয়া যাক সৰুকৈ লাগে উত্তৰটো অকল জাষ্ট এইখিনি লিখি দিলে হ'ল। কি লিখিবা? উত্তৰ লিখিবা ভাৰতৰ আধাতকৈ বেছি মানুহে খেতি কৰি জীয়াই থাকে। আমাৰ দেশৰ মানুহৰ বাবে প্ৰয়োজনীয় খাদ্য আৰু উদ্যোগ চলাবলৈ প্ৰয়োজনীয় বস্তু কৃষিৰ পৰাই পোৱা যায়। সেয়েহে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। ঠিক আছে,
এতিয়া ষ্টুডেণ্টছ মইতো পাৰিলে ক'ম ডাঙৰটো কৰা, ডাঙৰটো কৰিলে তোমালোকৰ 1 নম্বৰ নেকাটে, কিন্তু সৰুটো যদি কৰা তেতিয়া তোমালোকৰ নাম্বাৰটো নেকাটে, এনেই জেনেৰেলি নাম্বাৰ নেকাটে, কিন্তু তোমালোকৰ মেম বা ছাৰ যদি অকণ ষ্ট্ৰিক্ট আছে তেতিয়া অকণ 1 বা হাফ এনেকৈ কাটিব পাৰে। গতিকে পাৰিলে ডাঙৰটো কৰিবা, ঠিক আছে। সৰুটো যোনে নোৱাৰা ডাঙৰটো মুখস্থ কৰিবলৈ সিহঁতৰ কাৰণে দিছোঁ, যাতে পৰীক্ষাত একো নিলিখাতকৈ কিবা এটা লিখি আহক আৰু নাম্বাৰ পাব, ঠিক আছে। ইমান নাম্বাৰ নেকাটে, একেবাৰে কাটিলে কম কাটিব। আৰু যদি তোমালোকৰ বাইদেউ বা ছাৰ যদি ষ্ট্ৰিক্ট আছে তেতিয়াহে কাটিব, যদি এনেও তোমালোকক মৰম কৰে বেছি তেতিয়া নেকাটে আৰু। চ' যাক যোনটো লাগে লিখি ল'বা, মইতো কৰি দিলোঁৱে। 3 নম্বৰ, আমাৰ দেশত কৃষি ঋতু কেইটা কি কি? শস্যৰ খেতি কৰা হয়, উদাহৰণেৰে সৈতে লিখা। এতিয়া এইটোৰ উত্তৰ এইখিনি লিখিছোঁ, ঠিক আছে। ইয়াত থাকি আৰু সৰু নাই, গতিকে সকলো এইটোৱে লিখি ল'বা। আমাৰ কৃষি ঋতু কেইটা আছিল? 3টা, 1, 2, 3টা, হয়। খাৰিফ ঋতু, ৰবি ঋতু, জায়দ ঋতু। আৰু সেয়াত কি কি খেতি কৰা হয় ইয়াত দিয়া হৈছে। যদি সকলো ষ্টুডেণ্টে গোটেইকেইটা খেতিৰ নাম মনত ৰাখিব নোৱাৰা তেন্তে এটা কাম কৰিবা, খাৰিফ ঋতুৰ কাৰণে 2টা, ৰবি ঋতুৰ কাৰণে 2টা, জায়দ ঋতুৰ কাৰণে 2টা লিখি দিলে হ'ব। যেনেকৈ খাৰিফ ঋতুৰ কাৰণে ধান, কপাহ, মৰাপাট, বজৰা আদি এইকেইটা দিছোঁ, হয়। সেয়েহে যদি গোটেইকেইটা কোনোবাই কৰিব নোৱাৰা অকল খাৰিফ ঋতু বুলি লিখি ধান, কপাহ আদি লিখিলে হ'ল। ৰবি ঋতু বুলি লিখি ঘেঁহু, মাহজাতীয় শস্য আদি লিখিলে হ'ল। জায়দ ঋতু বুলি লিখি তিয়ঁহ, তৰমুজ আদি লিখিলে হ'ল। বাকী পাৰা যদি গোটেইখিনি কৰি দিয়া ভাল তোমালোকৰ কাৰণে, ঠিক আছে। চ' 3 নম্বৰৰ উত্তৰ এইখিনি আছিল, লিখি লোৱা। 4 নম্বৰ, ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। এতিয়া এই কুৱেশ্যনটোৰ আনচাৰ মই 2টা লিখিছোঁ, এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু, ঠিক আছে। এতিয়া যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা, মই পঢ়ি দি আছোঁ। যাক সৰুটো লাগে সৰুটো লিখি ল'বা, মই পঢ়ি দিম। গতিকে 4 নম্বৰ ডাঙৰ উত্তৰটো এনেকৈ লিখিবা। উত্তৰ, ভাৰতৰ বিভিন্ন অঞ্চলত পৰিৱেশ ভেদে বিভিন্ন কৃষি পদ্ধতি দেখা যায়। 1 নম্বৰ, স্থানান্তৰিত কৃষি, পাহাৰীয়া অঞ্চলত হাবি কাটি জুই লগাই কৰা অস্থায়ী কৃষি। 2 নম্বৰ, বেদিকা কৃষি, পাহাৰৰ ঢালত খটখটিৰ দৰে ঢাপ কাটি পানী নিয়ন্ত্ৰণ কৰি কৰা কৃষি। 3 নম্বৰ, গহন বা নিবিড় কৃষি, বেছি জনসংখ্যা থকা ঠাইত কম মাটিত পৰিয়াল পোহপাল দিবলৈ বছৰটোত কেইবাবাৰো কৰা কৃষি। গতিকে 3 নম্বৰটো ঘন বা নিবিড় কৃষি, এইটো এনেকুৱা লিখিবা। পিছত 4 নম্বৰ, মিশ্ৰ কৃষি, এইটো বিষয়ে লিখিবা, একেলগে শস্যৰ খেতি আৰু পশুপালন কৰা পদ্ধতি। পিছত 5 নম্বৰ, ৰোপণ কৃষি, ডাঙৰ অঞ্চলত চাহ, কফি, ৰবৰ আদি যিকোনো এবিধ শস্যৰ ব্যৱসায়িক খেতি কৰা। পিছত 6 নম্বৰ, উদ্যান কৃষি, এইটোত লিখিবা, আধুনিক প্ৰযুক্তিৰে ফল মূল, শাক পাচলি আৰু ফুলৰ উৎপাদন কৰা, ঠিক আছে। গতিকে ডাঙৰ উত্তৰটো মই পঢ়ি দিলোঁ, তোমালোকে লিখি ল'বা। লাগিলে আকৌ দেখাই দিছোঁ মই 4 নম্বৰ ডাঙৰ উত্তৰটো। প্ৰথমে এইখিনি লিখিবা, পিছত এইখিনি লিখিবা, ঠিক আছে। ভিডিঅ'টো প'জ কৰি কৰি লিখি ল'বা, পিছত এইখিনি লিখি দিবা, হৈ যাব। আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰেগ্ৰাফটো লিখি দিলেই হৈ যাব। মই পঢ়ি দিছোঁ। উত্তৰ, ভাৰতত নানা ধৰণৰ কৃষি পদ্ধতি আছে। পাহাৰীয়া ঠাইত ঝুম খেতি আৰু বেদিকা কৃষি কৰা হয়। সমভূমি অঞ্চলত পৰিয়াল পোহপাল দিবলৈ নিবিড় কৃষি আৰু ব্যৱসায়ৰ বাবে চাহ, নাৰিকল আদিৰ ৰোপণ কৃষি কৰা হয়। লগতে ফল মূল আৰু শাক পাচলিৰ বাবে উদ্যান কৃষি কৰা হয়, ঠিক আছে। এইখিনি লিখি দিলে হ'ল। এতিয়া 1 নম্বৰ অনুশীলনীৰ গোটেইখিনি মই কৰি দিলোঁ, 1ৰ পৰা লৈ 4লৈকে। এনেইতো গোটেইখিনি ইম্পৰ্টেণ্ট হয়েই, ঠিক আছে। এতিয়া মষ্ট ইম্পৰ্টেণ্ট কোনবোৰ জানা? তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হ'ল 1 নম্বৰ ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি, এইটো মষ্ট ইম্পৰ্টেণ্ট। পিছত নম্বৰটো 1 নম্বৰ গটো ইম্পৰ্টেণ্ট, ঝুম খেতি কাক বোলে, ঠিক আছে, এইটো মষ্ট ইম্পৰ্টেণ্ট। পিছত নম্বৰটো ট্ৰাক ফাৰ্মিং কি, এইটোও বহুত ইম্পৰ্টেণ্ট। আৰু 2 নম্বৰটো কৃষি কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। চ' 1 নম্বৰ আৰু 2 নম্বৰ, ঠিক আছে, এইকেইটা বহুত ইম্পৰ্টেণ্ট। আহিব গোটেইকেইটাই অহা চান্স আছে, কিন্তু বেছি অহা চান্স আছে এইকেইটা মই যোনবোৰ ক'লোঁ। গতিকে সেইবোৰ ভালকৈ চাবাতো গোটেইকেইটাই, কিন্তু সেইবোৰ ভালকৈ চাবা, মষ্ট ইম্পৰ্টেণ্টবোৰ ভালকৈ চাবা। এতিয়া আহা 2 নম্বৰ অনুশীলনী চাওঁ। 2 নম্বৰ অনুশীলনীত তোমালোকৰ 1ৰ পৰা লৈ 5লৈকে কুৱেশ্যন আছে, ঠিক আছে। গোটেইকেইটা আমি চাম এতিয়া। প্ৰথমে আমি 1 নম্বৰখিনি চাম। 1 নম্বৰ প্ৰশ্নটো কৈছে তোমালোকক, ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়? উত্তৰ লিখিবা, ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান ৰাজ্যত কৰা হয়।
যাক এই উত্তৰটো সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি লিখি উত্তৰ প্ৰদেশ বিহাৰ পাঞ্জাৱ হাৰিয়ানা আৰু ৰাজস্থান লিখি দাৰি দি দিলেই হৈ যাব এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা খ নম্বৰ প্ৰশ্ন কৈছে তেলগুটি শস্যৰ দুবিধৰ নাম লিখা উত্তৰ লিখিবা তেলগুটি শস্য দুবিধৰ নাম হ'ল সৰিয়হ আৰু বাদাম যাক এই খ নম্বৰ উত্তৰটো সৰুকৈ লাগে উত্তৰ বুলি লিখি সৰিয়হ আৰু বাদাম লিখি দিলেই হৈ যাব মানে অকলে দাঁত কালাৰ কৰাখিনি লিখিলেই হ'ল যাক সৰুকৈ লাগে আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ লিখি দিবা এতিয়া গ নম্বৰটো চোৱা গ নম্বৰ কৈছে বৃষ্টি ছায়া অঞ্চল কাক বোলে উত্তৰ লিখিবা পৰ্বতৰ যিটো বিপৰীত ফালত জলীয় বাষ্প নথকা শুকান বায়ু নামি অহাৰ ফলত বৰষুণ নহয় সেই অঞ্চলটোক বৃষ্টি ছায়া অঞ্চল বোলে ঠিক আছে এইটো ইয়াতকৈ আৰু সৰু নহ'ব সকলোৱে এইটোৱে লিখিবা ঠিক আছে ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নাপাবা ঘ নম্বৰ ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত উত্তৰ লিখিবা ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত এই ঘ নম্বৰ উত্তৰটো যাক আৰু সৰুকৈ লাগে উত্তৰ বুলি লিখি দাক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চল লিখি দাৰি দি দিলেই হৈ যাব নেক্সট ঙ নম্বৰ দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা উত্তৰ লিখিবা দুবিধ মছলাজাতীয় শস্যৰ নাম হ'ল ইলাচি আৰু জালুক যাক এই ঙ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি ইলাচি আৰু জালুক লিখি দাৰি দি দিলেই হৈ যাব নেক্সট প্ৰথম 6 নম্বৰ সেউজ বিপ্লৱ বুলিলে কি বুজা উত্তৰ লিখিবা সেউজ বিপ্লৱ আছিল ভাৰতৰ পৰম্পৰাগত কৃষি পদ্ধতিক সলনি কৰি আধুনিক প্ৰযুক্তিযুক্ত পদ্ধতি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰা এক প্ৰচেষ্টা এতিয়া এইটো লিখি দিবা প্ৰথম 6 নম্বৰ উত্তৰ ইয়াতকৈ আৰু সৰু নহ'ব ইয়াতকৈ সৰু লিখিলে নাম্বাৰ নাপাবা গতিকে সকলোৱে এইটোৱে লিখিবা ঠিক আছে এতিয়া 2 নম্বৰ কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা ভাৰতত কেইটা কৃষি বলয় আছে প্ৰতিটোৰে নাম লিখা এতিয়া এইটোৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা ঠিক আছে এইখিনি লিখিব লাগিব মই যিখিনি লিখি দিছোঁ সেইখিনি লিখিবই লাগিব এই 2 নম্বৰ উত্তৰটোৰ কাৰণে আৰু সৰু উত্তৰ নহ'ব আৰু সৰু কৰিলে তোমালোকে নাম্বাৰ নাপাবা গতিকে সকলোৱে এইখিনি লিখিবাই উত্তৰ লিখিবা যিবোৰ এলেকাত প্ৰায় একেই পদ্ধতিৰে একে জাতীয় শস্যৰ খেতি কৰা হয় সেইবোৰ এলেকাক কৃষি বলয় বোলে ভাৰতত 7টা প্ৰধান কৃষি বলয় আছে সেইবোৰ হ'ল ধান মৰাপাট চাহ বলয় ঘেঁহু আৰু কুঁহিয়াৰ বলয় মিলেট আৰু তেলগুটি শস্য বলয় মাকৈ বলয় কপাহ বলয় মছলাজাতীয় আৰু ৰোপণ শস্য বলয় ফলমূল আৰু শাক পাচলি বলয় ঠিক আছে সকলোৱে লিখি দিবা এইখিনি নেক্সট 3 নম্বৰ ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি সো সকলোৱে উত্তৰ লিখিবা এনেকৈ এইখিনি উত্তৰ লিখি দিবা ঠিক আছে ইয়াত থাকি আৰু সৰু লেখা নাই কাৰণ ইয়াত থাকি সৰু লিখিলে নাম্বাৰ নাপাবা গতিকে সকলোৱে এইখিনি লিখিবা উত্তৰ লিখিবা ধান খেতিৰ বাবে প্ৰয়োজন হয় সাৰুৱা মাটি প্ৰচুৰ বৃষ্টিপাত গড়ে 200 পৰা 250 চেণ্টিমিটাৰ বৰষুণ গৰম বতৰ এইখিনি যদি 3 নম্বৰ উত্তৰটো কোনোবাই যদি এইখিনি ব্ৰেকেট দিয়াখিনি লিখিব নিবিচাৰা এইখিনি নিলিখিলেও হ'ল ঠিক আছে লিখি দিলে মানে ভাল কিন্তু নিলিখিলেও হ'ল যদি কাৰোবাৰ মন নাই বাকী লিখি দিলে ভাল গোটেইখিনি এজ ইট ইজ যদি লিখিব পৰা ভাল ঠিক আছে এতিয়া 3 নম্বৰ হৈ গ'ল 4 নম্বৰ ভাৰতৰ ফল মূল আৰু শাক পাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি পূব হিমালয়ৰ অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয় এতিয়া এই কুৱেশ্যনটোৰ উত্তৰ এইটো লিখিছোঁ সকলোৱে এইটো লিখি ল'বা ইয়াতকৈ সৰু লিখিলে আৰু নাম্বাৰ নাপাবা গতিকে সকলোৱে এইটো লিখি ল'বা উত্তৰ হ'ব এই বলয়টোৰ মূল বৈশিষ্ট্য হৈছে ইয়াৰ পশ্চিম অংশত বৰষুণ কম আৰু পূব অংশত বৰষুণ বেছি হয় পূব হিমালয়ত সুমথিৰা খেতি প্ৰধানকৈ কৰা হয় ওকে এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাওঁ হা 5 নম্বৰ কুৱেশ্যন হ'ল ভাৰতৰ কৃষি ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা সো এইটো কাৰণেও মই অকল এইখিনি পালৈ এইখিনিলৈকে এটা উত্তৰে লিখিছোঁ দুটা উত্তৰ লেখা নাই কাৰণ ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নাপাবা সো সকলোৱে এইটোৱে লিখি ল'বা উত্তৰ ভাৰতৰ কৃষি ক্ষেত্ৰৰ প্ৰধান সমস্যাবোৰ হ'ল জনসংখ্যা বৃদ্ধিৰ বাবে কৃষিভূমি কমি যোৱা মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা জলবায়ু পৰিৱৰ্তন আৰু আধুনিক প্ৰযুক্তিৰ সীমিত ব্যৱহাৰ ঠিক আছে এতিয়া তোমালোকৰ 2 নম্বৰ অনুশীলনীও হৈ গ'ল 2 নম্বৰ অনুশীলনীত গোটেইকেইটাই ইম্পৰ্টেণ্ট ঠিক আছে কিন্তু মষ্ট ইম্পৰ্টেণ্ট যোনবোৰ বাৰে বাৰে অহা চান্স আছে সেইকেইটা মই কৈ দি আছোঁ এতিয়া এনেইতো তোমালোকৰ গোটেইকেইটা ইম্পৰ্টেণ্ট মই ক'লোৱেই কিন্তু মষ্ট ইম্পৰ্টেণ্ট 1 নম্বৰৰ কটো
ঠিক আছে 1 নম্বৰ কটো গটো আৰু প্ৰথম চটো কিন্তু 1 নম্বৰ গোটেইটা চাবাই পাৰিলে ঠিক আছে এটা মোস্ট ইম্পৰ্টেন্ট বুলি ক'লো মই কিন্তু বাকিবোৰ কোনো বহুত ইম্পৰ্টেন্ট আছে গতিকে পাৰিলে চাবা 1 নম্বৰ গোটেইখিনি 2 নম্বৰ তোমালোকৰ যোনটো এটো কৃষি বলয় এটো আহা চান্স আছে অকন আৰু 3 নম্বৰ আহা চান্স আছে ঠিক আছে 2 আৰু 3 গতিকে 1 নম্বৰ পাৰিলে গোটেইকেইটাই চাই দিবা আৰু 2 আৰু 3 চাবা ইম্পৰ্টেন্ট আছে মোস্ট ইম্পৰ্টেন্ট মানে আৰু পাৰিলেতো গোটেই অনুশীলনীটো চাবা পৰীক্ষাত আহা বহুত চান্স আছে ভিডিওটোৰ মাজতে কৈ দিছো কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনটো খুলি লবা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক খুদিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্নিং হাব ডাউনলোড কৰি লবা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্স ল'ব লাগে কেনেকৈ অনলাইন টিউচন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিওটোত বুজাই দিছো ক্লিক কৰি ভিডিওটো চাই পেলাই বুজি লবা কোনোবা যদি ৰিয়েলি কোৰ্স ল'বলৈ ইন্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্সবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্স লঞ্চ কৰিছো আৰু তাৰ কাৰণে সেই সকলো কোৰ্সৰ ডিটেইলছৰ এটা ভিডিও বনাইছো এই ভিডিওটোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্স লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্স লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিওবোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰবলেম পোৱা কোৰ্স ল'বৰ কাৰণে বা এপটোত এনি প্ৰবলেম পোৱা মোক এই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্স ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন ল্যাপটপ এনেকুৱা কিছুমান গিফ্ট দিম সো তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্স লঞ্চ কৰিলে কোৰ্সখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্সখিনি একেবাৰে মিনিমাম প্ৰাইস ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিও বনাই থৈছো তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকন তলত যাবা তেতিয়া দেখা পাবা মাই সোশ্যাল মিডিয়া লিংকস বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফলো কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিও ডেসক্ৰিপচন খুলিব নাজানে সিহঁতক মই শিকাই দি আছো চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিও ডেসক্ৰিপচন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিওটো সৰু কৰি লবা কৰি লৈ এই মোৰ অপচনটোত ক্লিক কৰিবা মোৰ কৰা পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপচনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিও ডেসক্ৰিপচন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকি ভিডিওবোৰ লিংক সকলো ইয়াতে দি থৈছো গৈ পেলাই চাব পাৰিবা এতিয়া নেক্সট অনুশীলনী 3 চাও আহা যেটো লাষ্ট অনুশীলনী এটো চেপ্টাৰৰ এতিয়া এই অনুশীলনীটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ 1 নম্বৰ 2 3 4 গোটেইকেইটা কোৱেশ্চন আনসাৰ মই দি দিম এতিয়া চাই লোৱা এতিয়া ক নম্বৰ প্ৰশ্নটো কৈছে তিনিটা হস্তশিল্পৰ নাম লিখা উত্তৰ লিখিবা তিনিটা হস্তশিল্পৰ নাম হ'ল মৃৎশিল্প কাঠশিল্প আৰু বস্ত্ৰশিল্প যাক এই 1 নম্বৰ ক উত্তৰটো আৰু সৰুকে লাগে উত্তৰ বুলি লিখি মৃৎশিল্প কাঠশিল্প আৰু বস্ত্ৰশিল্প বুলি লিখি দিলেই হৈ যাব নেক্সট খ কোন চনত ভাৰতত প্ৰথমটো লো তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল উত্তৰ লিখিবা 1907 চনত জামশেদপুৰত ভাৰতত প্ৰথমটো লো তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল এতিয়া যাক এই খ নম্বৰ উত্তৰটো আৰু সৰুকে লাগে উত্তৰ লিখি 1907 চনত লিখি দিলেই হৈ যাব গ নম্বৰ সুতনাগপুৰ অঞ্চলটোক কিয় ভাৰতৰ ৰুহ শিল্প অঞ্চল বুলি কোৱা হয় এতিয়া ইয়াৰ কাৰণে সকলোৱে এটো লিখি দিবা ইয়াতকে সৰু লিখিলেও নাম্বাৰ নাপাবা গতিকে সকলোৱে এটো লিখি দিবা উত্তৰ লিখিবা জাৰ্মানীৰ ৰুহ অঞ্চলৰ দৰে সুতনাগপুৰতো প্ৰচুৰ পৰিমাণে খনিজ সম্পদ আৰু লুতীখা উদ্যোগ থকাৰ বাবে ইয়াক ভাৰতৰ ৰুহ শিল্প অঞ্চল বোলা হয় গ নম্বৰ হুগলী শিল্প অঞ্চল কি উদ্যোগৰ বাবে বিখ্যাত উত্তৰ লিখিবা মৰাপাটৰ সামগ্ৰী বস্ত্ৰ উদ্যোগ কাগজ গধুৰ যন্ত্ৰপাতি আৰু ৰাসায়নিক উদ্যোগৰ বাবে বিখ্যাত সকলোৱে এটো লিখি লবা ইয়াতকে সৰু লিখিলাও নাম্বাৰ নাপাবা এই ঘ নম্বৰটো উত্তৰটো ঠিক আছে আৰু ষ্টুডেন্টস তোমালোকক যদি এই পিডিএফ লাগে এই কোৱেশ্চন আনসাৰৰ পিডিএফটো লাগে তেতিয়া মইতো কলোৱে কেনেকৈ পাবা হয় কাবাৰ যদি এইবোৰ লিখিবলৈ মন নাই লিখিবলৈ তোমালোকে এলাহ পোৱা তেন্তে সেই পিডিএফটো লৈ ল'ব পাৰা পিডিএফটো ডাউনলোড কৰি তাপা পঢ়িব পাৰা মইতো কলোৱে কেনেকৈ পিডিএফটো ল'ব লাগে লৈ ল'বা যাক লাগে এতিয়া 9 নম্বৰ মুম্বাই পুনে শিল্প অঞ্চল ক'ৰ পৰা কলৈকে বিস্তৃত হৈ আছে উত্তৰ লিখিবা মুম্বাই থানেৰ পৰা পুনেলৈকে
আৰু নাছিক তথা সোলাপুৰ জিলালৈকে বিস্তৃত এটা যাক এটো সৰুকে লাগে এটোৱে লিখিব লাগিব ইয়াতকে আৰু সৰু নহব ঠিক আছে ইয়াতকে সৰু লিখিলে আৰু নাম্বাৰ নাপাবা সেইকাৰণে সকলো এটোৱে লিখিবা অংগ নম্বৰটো উত্তৰ এতিয়া প্ৰথম 6 নম্বৰ ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি উঠাৰ মূল কাৰণটো কি উত্তৰ হ'ব ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি উঠাৰ মূল কাৰণটো হ'ল খনিজ পদাৰ্থৰ অসমান বিতৰণ এতিয়া প্ৰথম 6 নম্বৰ উত্তৰ যাক সৰুকে লাগে উত্তৰ বুলি লিখি খনিজ পদাৰ্থৰ অসমান বিতৰণ লিখি দিলেই হৈ যাব ঠিক আছে 2 নম্বৰ উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা হৈছে শ্ৰেণী কেইটা কি কি এতিয়া এটো উত্তৰ সকলোৱে এখিনি লিখিবা ইয়াতকে সৰু লিখিলে নাম্বাৰ নাপাবা গতিকে সকলোৱে এখিনি লিখি লবা উত্তৰ লিখিবা উদ্যোগবোৰক আকাৰ কেঁচামাল উৎপাদন আৰু মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে আকাৰ আৰু প্ৰকৃতি অনুযায়ী এই শ্ৰেণী তিনিটা হ'ল কুটিৰ শিল্প উদ্যোগ ক্ষুদ্ৰ উদ্যোগ বৃহৎ উদ্যোগ ঠিক আছে নেক্সট তোমালোকৰ 3 নম্বৰ দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায় উত্তৰ এইখিনি লিখি দিবা ইয়াতকে সৰু লিখিলে নাম্বাৰ নাপাবা গতিকে সকলোৱে এইখিনি লিখি দিবা উত্তৰ লিখিবা দেশ এখনৰ উদ্যোগ বিকাশৰ কাৰকবোৰ হ'ল খনিজজাত দ্ৰব্য বা কেঁচামালৰ সহজলভ্যতা যাতায়াতৰ সুবিধা অনুকূল জলবায়ু সুদক্ষ শ্ৰমিক মূলধনৰ বিনিয়োগ আৰু বজাৰৰ সুবিধা সো লিখি লবা এতিয়া 4 নম্বৰ যাক ডাঙৰকে লাগে গোটেইখিনি লিখি লবা আৰু যাক সৰুকে লাগে উত্তৰ বুলি দি এই মাদুৰাইৰ পৰা এখিনিলৈকে লিখিলে হ'ল মই এবাৰ পঢ়ি দিছোঁ বাৰু উত্তৰ ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চলটো হ'ল মাদুৰাই কইম্বাটুৰ বাংগালোৰ শিল্প অঞ্চল এই অঞ্চলটো বস্ত্ৰ উদ্যোগৰ বাবে জনাজাত সো তোমালোকৰ এইখিনি আছিল 3 নম্বৰ অনুশীলনীটোৰ সকলো উত্তৰ কাৰণ 1 পৰা 4 লৈকে মই সকলো দি দিলোঁ ঠিক আছে এতিয়া তোমালোকৰ এই 3 নম্বৰ অনুশীলনীত ইম্পৰ্টেন্টটো গুটেইকেইটাই কিন্তু মোষ্ট ইম্পৰ্টেন্ট কোনটো জানা এই 1 নম্বৰ কটো 1 নম্বৰ খটো আৰু 1 নম্বৰ গটো ঠিক আছে আৰু এই 2 নম্বৰটো 1 নম্বৰ ক খ গ আৰু 2 নম্বৰ মোষ্ট ইম্পৰ্টেন্ট গতিকে এইকেইটাটো চাবাই গোটেইকেইটা চাবাই কিন্তু 1 নম্বৰ ক খ গ আৰু 2 এইকেইটাটো এৰি নাযাবা কেতিয়াও এইকেইটা আহেই পৰীক্ষাত সো এইখিনি আছিল আজিৰ ভিডিঅ'টো মই তোমালোকক অনুশীলনী 1 2 3 গোটেইকেইটা সলিউশন দিলোঁ আৰু কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাবা মোৰ পৰা এমচিকিউবোৰ পাবা ঠিক আছে এই পিডিএফ নোটছ পাবা সেইবোৰ কৰি দিলোঁ গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এই ভিডিঅ'টো লাইক কৰি এটা ধুনীয়া কমেণ্ট কৰি দিবা আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে মোক ক'বা ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল লগা নাই তথাপি মোক কমেণ্ট কৰিবা আৰু ক'বা কিয় ভাল লগা নাই তেতিয়া মই গম পাম ন আৰু সেইটো ইমপ্ৰুভ কৰিব পাৰিম সো ক'বা এতিয়া নেক্সট ভিডিঅ'ত মই তোমালোকক পাৰ্ট 4 দক্ষিণ আফ্ৰিকা এই পাৰ্টটোৰ ভিডিঅ' দিম প্ৰশ্ন উত্তৰ দিম গতিকে এনেটো মই দিমেই যাক সোনকালে লাগে মোক কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে বাই